খুমটাইৰ বিজেপিৰ বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে নামনি অসমৰ বিভিন্ন থানাত দাখিল কৰা হৈছে এজাহাৰ। নামনি অসমৰ লোকক তুচ্ছ তাচ্ছিল্য কৰাৰ অভিযোগত বিধায়কগৰাকীৰ বিৰুদ্ধে বিভিন্ন ব্যক্তি দল সংগঠন দাখিল কৰিছে এজাহাৰ। নামনি অসমৰ লোকক ভিক্ষাৰী বুলি অপমানসূচক মন্তব্য কৰিছে মৃণাল শইকীয়াই। আনকি উজনি অসমৰ বাবেহে নামনি অসম চলি আছে বুলি অপমানসূচক মন্তব্য কৰিছে মৃণাল শইকীয়াই। বিলাসীপাৰাত আক্ৰাছে মৃণাল শইকীয়াৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। আমাৰ লোৱাৰ অসমখন বা আমাৰ নামনি অসমখন আমাৰ চিলাৰায় নৰনাৰায়ণৰ আমাৰ এখন ৰাজ্য। এইখন ৰাজ্যত বহুত চহকী মানুহ আছে, এতিয়াও আছে। আমি ইমান দুখীয়া নহয় যে মৃণাল শইকীয়াই উজনি অসমৰ চাহপাত দি আমাৰ কমতাপুৰ ৰাজ্যখন চলাব। আমি এই মন্তব্যক আমি ধিক্কাৰ জনাইছোঁ। তেখেতক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে বুলি মই অসম চৰকাৰক দাবী জনাইছোঁ। অন্যথা আমি যিকোনো প্ৰকাৰে বিভিন্ন দল সংগঠনক লৈ আমি আন্দোলন কাৰ্যসূচী ঘোষণা কৰিম। সেইকাৰণে আমি চৰকাৰক জনাইছোঁ এই যে এনেধৰণৰ ব্যক্তিয়ে যদি এই দলত থাকে তেতিয়াহ'লে এই দলটো আৰু অধপতন হ'ব আৰু লগতে আমাৰ অসমৰ বিভাজনমূলক বা সাম্প্ৰদায়িকতাৰ সৃষ্টি হ'ব পাৰে, যাৰ কাৰণে আমি তেখেতক গ্ৰেপ্তাৰ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। বিধায়ক এজন হৈ এনেকুৱা ধৰণৰ মন্তব্য সঁচাকৈ গৰিহণাৰ যোগ্য। আমি অবিভক্ত গোৱালপাৰা আক্ৰাছৰ তৰফৰ পৰা ইয়াত বহুত ধিক্কাৰ জনাইছোঁ। কাৰণ এইখন চিলাৰায় দেশ, চিলাৰায়ৰ ঠাই, এইখন মহাৰাজ নৰনাৰায়ণৰ ঠাই। আমাৰ ইয়াতে আমাৰ নামনি অসমত কি নাই, নামনি অসমত চবেই আছে। গতিকে এই বিধায়কজনে যে উজনি অসমৰ মানুহে নামনি অসমৰ মানুহক চলাই আছে বুলি কৈ যি মন্তব্য দিছে, তাত একচুৱেলি ইয়াতে আমাৰ নৰনাৰায়ণক হে প্ৰতিপন্ন কৰা হৈছে, চিলাৰাক হে প্ৰতিপন্ন কৰা হৈছে। গতিকে তাত আমি অতিকে ধিক্কাৰ জনাইছোঁ, তাত আমি প্ৰতিবাদ জনাইছোঁ। আজি বিলাসীপাৰা আৰক্ষী চকীত আমি এখন এজাহাৰ দাখিল কৰিছোঁ। গতিকে এনেকুৱা ধৰণৰ মন্তব্য যাতে ভৱিষ্যতে নকৰে তেওঁক আমি সকীয়াই দিছোঁ। আনহাতে বিলাসীপাৰাৰে নাথ যোগী ছাত্ৰ সন্থায়ো মৃণাল শইকীয়াৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। মৃণাল শইকীয়া ডাঙৰীয়াই যি তুলনীয়া মন্তব্য দিছে আৰু অসমখনক যে আপাৰ আৰু লোৱাৰ ই বিভাজন কৰিব বিচাৰিছে, আমি বিলাসীপাৰা নাথযোগী ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আগন্তুক 24 ঘণ্টাৰ ভিতৰত এখেতক আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ বা অনুৰোধ কৰিছোঁ এখেতক এৰেষ্ট কৰিব লাগে। অন্যথা নহ'লে ইয়াৰ পিছত আমি আন্দোলন হাতত ল'ম। কলগাছিয়াত বীৰ লাচিত সেনাই বিধায়কগৰাকীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। এই ক্ষেত্ৰত অসমৰ ছুপাৰ CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা স্পষ্ট ভাষাৰে জনাই দিব বিচাৰিছোঁ, আপুনি অতি শীঘ্ৰে আহিবলগীয়া সময়ত 24 ঘণ্টাৰ ভিতৰত ব্যৱস্থা ল'ব লাগিব। আৰু যদি কোনো ধৰণৰ ব্যৱস্থা যদি অসম চৰকাৰে নাইবা অসম পুলিচ প্ৰশাসনে যদি নলয়, তেতিয়াহ'লে কিন্তু বীৰ লাচিত সেনা অসমৰ সৈনিক আপাৰত যাবলৈ সাজু আছোঁ। আনকি তেখেতৰ নিজ সমষ্টিত গৈ পেলাই তেখেতৰ লগত যুক্তি তৰ্কত বহিবলৈ আমি সাজু আছোঁ, যদি তেখেতে প্ৰস্তাৱ দিয়ে। এজাহাৰ দিয়া হৈছে তেখেতৰ ওপৰত, তেখেতে যিখিনি হেৰি কৰিছিলে সকলোখিনি আমি এজাহাৰত উল্লেখ কৰিছোঁ। এতিয়া পুলিচ প্ৰশাসনে কি ব্যৱস্থা কৰে সেয়া লক্ষণীয় হ'ব। গোটেই অসমৰ মাজত বিভাজন কৰিব, অসম এখনে, সোণৰ অসম এখনে, তাতে দুখন কৰিব বিচাৰিব কোনোবাই শিয়ালে। মৃণাল শইকীয়াৰ নিচিনা এটা শিয়ালে এখন অসম কি দুভাগ কৰিব পাৰিব নেকি? ভৱিষ্যত কেতিয়াও নোৱাৰে। আৰু যদি কৰিব বিচাৰে বীৰ লাচিত সেনাই সন্মুখৰ পৰা আক্ৰমণ কৰিব। উজনি নামনিক লৈ সতীৰ্থ বিধায়কৰ অপমানসূচক মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া বিধায়ক সুশান্ত বৰগোহাঁই। এটা সময়ত তৰুণ গগৈ ডাঙৰীয়া উজনিৰ মুখ্যমন্ত্ৰী আছিলে, হিতেশ্বৰ শইকীয়া ডাঙৰীয়া উজনিৰ মুখ্যমন্ত্ৰী আছিলে, সৰ্বানন্দ ডাঙৰীয়া উজনিৰ মুখ্যমন্ত্ৰী আছিলে। তেতিয়া ধৰি এই কথাবিলাক তেনেধৰণে নামনি অসমে ভাবিলেহেঁতেন হয়তো আজি অসমখন ভাগ ভাগ হৈ গ'লহেঁতেন। মই ভাবোঁ যে আমি যিসকলে নিৰ্বাচিত প্ৰতিনিধি, আমি অসমখনৰ কাৰণে কাম কৰিব লাগিব, আমি নিজৰ সমষ্টিটোৰ কাৰণে কাম কৰিব লাগিব, আমি সকলোকে একেলগে লৈ যাব লাগিব। আমি বৰ অসমৰ কথা কওঁ, আমি বৃহত্তৰ অসমীয়া জাতি জনগোষ্ঠীৰ কথা কওঁ, আমি যিসকলে খিলঞ্জীয়া অসমীয়া বসবাস কৰি আছোঁ একেবাৰে শদিয়াৰ পৰা ধুবুৰীলৈকে, সকলো অসমীয়া মানুহে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে থাকি অনাগত দিনত অসমখন বচাব লাগিব, অসমীয়া জাতি বচাব লাগিব। সেইকাৰণে মই কওঁ যে উজনি নামনিৰ যিটো সীমা, এই সীমাবিলাক ভৌগোলিক সীমাৰ মাজত ৰাখিব লাগে। ৰাজনৈতিকভাৱে আমি সকলোৱে একেলগে আগবাঢ়ি গ'লে অসমখনৰ কাৰণে আমাৰ মংগল হ'ব।